নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে স্বাগতম জনাইছো আপুনি চাই আছে আপোনাৰ চেনেল জ্ঞান সম্ভাৰ পুনৰবাৰ আমি এটা গৃহকৰ্মৰে আজি সেশনটো আৰম্ভ কৰিব বিচাৰিছো আজি গৃহকৰ্মটো হৈছে হোমেন বৰগোহাঁয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে অপচন 4টা চাও আৰু উত্তৰটো আপোনালোকে সোনকালে কমেন্টত জনাব চেষ্টা কৰক তো আজি আমি প্ৰথম কোৱেশ্চনটোলৈকে যাওঁ ইবন বটুতে কেতিয়া অসম ভ্ৰমণ কৰিছিলে ৰাইট আনসাৰ কোনটো হ'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ 1400 শতিকাত ওকে নেক্সট কোৱেশ্চন চাওঁ কোনজন চুতীয়া ৰজাই ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ সলনি কৰিছিলে তো আমি এতিয়ালৈকে 3-4টা কোৱেশ্চন সেট আপলোড কৰিছো আপোনালোকৰ বাবে তো এটো আমাৰ 4 নম্বৰটো সেট আজি ভুলক্ৰমে এটা বাই ডাবল হৈ গুছি গ'ল ভিডিও আপলোড কৰোতে যি নহওক আৰু উপায় নাই সো আমি এটা কি কৰিব লাগিব তো আমি এনেকুৱা লেভেলৰ কোৱেশ্চনখিনি চাব লাগিব এৰিয়াৰে যিখিনি পেপাৰ আছিল সো আমি তেনেকুৱা কোৱেশ্চন আনিব যত্ন কৰিছো যাতে যিকোনো ক্ষেত্ৰৰ পৰা প্ৰশ্ন আহিলে আপুনি উত্তৰটো সোনকালে দিব পাৰে বা আপুনি খুব সাহসেৰে এনসাৰটো দিব পাৰে তো তেনেকুৱা কিছুমান কোৱেশ্চন সলভ কৰিব আমি যত্ন কৰিম তো শেষলৈকে চাওক কি হয় দেখা যাওক 2 নম্বৰ প্ৰশ্ন কোনজন চুতীয়া ৰজাই ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ সলনি কৰিছিল ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নম্বৰ এ ৰত্নধ্বজ পাল ওকে ৰত্নধ্বজ পাল আমি নেক্সট চাওঁ কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল আমাক কি সুধিছে ইয়াতে প্ৰথম ৰজা সুধিছে তো ভিডিওটো শেষলৈকে চাওক যদি ভাল পায় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ কোৱেশ্চন আৰু আহিব লগতে ভিডিওটো লাইক কৰিব তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ বিশ্বসিংহ কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজা আছিল বিশ্বসিংহ আমি নেক্সট কোৱেশ্চন চাওঁ কোচ সাম্ৰাজ্যক দুটা ভাগত ভাগ কৰা হৈছিল তাৰে পূব দিশৰ অংশৰ নাম কি আছিল যত পশ্চিম দিশৰ অংশৰ নাম আছিল কোচবিহাৰ এনেকৈ কি কোৱেশ্চন বিলাক আহিব ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ বি কোচহাজো পিছৰ প্ৰশ্ন হালধীয়া চৰাই বাওধান খায় গ্ৰন্থখনৰ লিখক কোন তো অপচন 4টা এবাৰ চাই লওক ইয়াতে প্ৰশ্নটো চাব গ্ৰন্থখনৰ কথা সুধিছে যদি গ্ৰন্থ সোধে তেতিয়াহলে আমি উত্তৰ দিব লাগিব হোমেন বৰগোহাঁই আৰু ইয়াতে যদি আমাক চলচ্চিত্ৰৰ কথা সুধিলেহেঁতেন হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰ বুলি যদি ক'লেহেঁতেন তেতিয়া আমি এনসাৰ দিলেহেঁতেন জাহ্নু বৰুৱা সো আমি পিছৰ প্ৰশ্ন চাওঁ শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিলে আমি এটো সহজতে জানিম ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি বৰপেটাত পিছৰ এটা প্ৰশ্ন চাওঁ অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় এনে ধৰণৰ কোৱেশ্চন খুবেই আহে ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ হাফলং পিছৰ এটা প্ৰশ্ন চাই লওঁ আমি কুকুৰে কামুৰিলে কি ৰোগ হয় অপচন নম্বৰ ডি শুদ্ধ হ'ব ৰেবিজ পিছৰ এটা প্ৰশ্ন চাওঁ কেদাৰনাথ মন্দিৰ ক'ত অৱস্থিত আহে এনে ধৰণৰ প্ৰশ্ন ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ বি উত্তৰাখণ্ডত পিছৰ এটা প্ৰশ্ন চাওঁ সোণালী বিপ্লৱৰ সৈতে তলক কোনটো জড়িত আছিল অপচন 4টা চাওক এনসাৰটো ক'ব অপচন নম্বৰ বি উদ্যান শস্য পিছৰ প্ৰশ্ন চাওঁ ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী ৰেল কোনখন ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী ৰেলখনৰ কথা সুধিছে অপচন নম্বৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ সি বন্দে ভাৰত এক্সপ্ৰেছ আন এটা কোৱেশ্চন চাওঁ তলৰ কোনটো ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰে ওকে তলৰ কোনটো উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰে আমি অকলে জানো আলি আই লৃগাং মিচিং সকলৰ হয় নেক্সট পূবৰ সুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয় পূবৰ সুইজাৰলেণ্ড সুধিছে ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে অপচন নম্বৰ শুদ্ধ হ'ব বি নাগালেণ্ডক কোৱা হয় তো নেক্সট চাওঁ পূবৰ আমাজন বুলি সুধিছে প্ৰথম ওপৰৰ প্ৰশ্নটো সুধিছিল আমাক পূবৰ সুইজাৰলেণ্ড আৰু এতিয়া সুধিছে আমাক পূবৰ আমাজন বুলি কাক কোৱা হয় ৰাইট আনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নম্বৰ ডি দিহিং পাটকাই নেক্সট চাওঁ পাপিকোন্দা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে অপচন নম্বৰ ডি অন্ধ্ৰপ্ৰদেশত আছে পিছৰ এটা প্ৰশ্ন চাওঁ কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুটোৱে বৃত্তৰ পৰিধিত উৎপন্ন কৰা কোণটোৰ মান কিমান ডিগ্ৰী হ'ব পাৰে ওকে তো বৃত্ত হ'ব ব্যাস কেন্দ্ৰবিন্দুৰ মাজেৰে যিডাল এনেকৈ ব্যাস পাৰ হৈ যাব তো এই যেটো বিন্দু ইয়াত এনেকৈ লাগিব সেই বিন্দুটোত উৎপন্ন কৰা কোণটোৰ কথা সুধিছে কিমান হ'ব ৰাইট আনসাৰ হ'ব অপচন নম্বৰ সি 90 ডিগ্ৰী এটো ভুল নকৰিব পিছৰ প্ৰশ্ন তেলভেৰী অভয়াৰণ্য তেলভেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ এ অৰুণাচল প্ৰদেশত ওকে অৰুণাচল প্ৰদেশত পিছৰ প্ৰশ্ন কোন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ মুম্বাই সো আমি নেক্সট কোৱেশ্চনটো চাই লওঁ পৃথিৱীৰ কোনখন মহাসাগৰ দেখাত ইংৰাজী এছ আখৰৰ দৰে এটো খুব গুৰুত্বপূৰ্ণ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি আটলান্টিক মহাসাগৰ পিছৰ এটা প্ৰশ্ন আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিল আহিব প্ৰশ্ন এনেকুৱা ধৰণৰ অপচন হ'ব বি মোমাই তামুলী নেক্সট চাওঁ ক্ৰীড়া ক্ষেত্ৰত 2023 বৰ্ষৰ নিপন গোস্বামী বঁটা কোনে লাভ কৰিছিল ইয়াৰ ক্ষেত্ৰত কৈছে ইয়াৰ ৰাইট আনসাৰ কোনটো হ'ব অপচন নম্বৰ ডি ৰিয়ান পৰাগ
পিছৰ প্ৰশ্ন 2024 বৰ্ষৰ শিশু সাহিত্য একাডেমী বঁটা লাভ কৰা বিপন্ন সময় খেল এই গ্ৰন্থখনৰ লিখক কোন ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি ৰঞ্জু হাজৰিকা পিছৰ প্ৰশ্ন চাও অমৰনাথ মন্দিৰ ক'ত আছে এনে ধৰণৰ কোৱেশ্চন এডিআৰইটো আহিছিলে সো এনেকুৱা কোৱেশ্চন ইয়াতো ৰাখিব যত্ন কৰিছো কোৱেশ্চন সেট বিলাকত ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি কাশ্মীৰত আছে অমৰনাথ মন্দিৰ নেক্সট চাও 2024 বৰ্ষৰ মিছ ইউনিভাৰ্স অসম কিতাপ কোনে লাভ কৰিছিলে এইবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ ডি অনামিকা বৰা পিছৰ প্ৰশ্নটা চাই লও গোবি মৰুভূমি ক'ত আছে গোবি মৰুভূমি সো অপচন বি শুদ্ধ হ'ব এছিয়া মহাদেশত আছে নেক্সট চাও আটাকাম মৰুভূমি ক'ত আছে আটাকাম মৰুভূমি ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি দক্ষিণ আমেৰিকা পিছৰ এটা কোৱেশ্চন 2023 বৰ্ষৰ কায়াকুচি বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ সি যাদৱ পায়েং পিছৰ এটা প্ৰশ্ন চাও অংকুৰনাথ মন্দিৰ কোন দেশত আছে এডিআৰইত আহিছিলে মনত আছে নে আপোনালোকৰ এনে ধৰণৰ কোৱেশ্চন আহিছিলে অংকুৰনাথ মন্দিৰ আছে অপচন নম্বৰ সি কম্বোডিয়াত আছে পিছৰ এটা প্ৰশ্ন চাই লওঁ আকৌ 2023 বৰ্ষৰ অসম সাহিত্য সভাৰ অৰুণোদয় সন্মান কাক প্ৰদান কৰা হৈছিল এইবিলাক গুৰুত্বপূৰ্ণ ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব বি ধৈৰ্য হাজৰিকা নেক্সট চাও মহাকাল মন্দিৰ ক'ত অৱস্থিত মহাকাল মন্দিৰ ক'ত অৱস্থিত হয় অপচন নম্বৰ এ উজ্জয়িনীত অৱস্থিত পিছৰ প্ৰশ্ন ত্যাগবীৰ বুলি কাক কোৱা হয় ত্যাগবীৰ বুলি কৈছে ৰাইট এনসাৰটো হ'ব অপচন নম্বৰ বি হেমচন্দ্ৰ বৰুৱা পিছৰ প্ৰশ্ন চাও প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে আমি এই বিভিন্ন ধৰণৰ চৰকাৰ আঁচনিবিলাকৰ কথা কৈ আছিলোঁ আগৰ কিটা কোৱেশ্চন সেটতো কৈ আছিলোঁ তো ইয়াতে চাব ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে অপচন নম্বৰ বি শুদ্ধ হ'ব 2016 চনত আন এটা কোৱেশ্চন কিমান চনত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰে এখন গুৰুত্বপূৰ্ণ আঁচনি আছিলে অভিযান আছিলে এটা তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ 2 অক্টোবৰ 2014 চনৰ পৰা আৰম্ভ কৰিছিলে আয়ুৰ্বেদ তলৰ কোনখন বেদৰ উপবেদ এডিআৰইত আহিছিলে এনে ধৰণৰ প্ৰশ্ন বেদ গিখনৰ ওপৰত ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ অথৰ্ব বেদৰ এখন কিছা উপবেদ পিছৰ প্ৰশ্ন চাও নেশনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাৰ যেটো ষ্টক এক্সচেঞ্জৰ কথা যে কৈ থকা হয় তাৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত হয় ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ বি মুম্বাই তো আমি পিছৰ এটা প্ৰশ্ন চাও পবিত্ৰ অভয়াৰণ্য কোন জিলাত আছে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান এইখনৰ ওপৰত ভালকৈ চাব কোৱেশ্চন আহিবই শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মৰিগাঁও নেক্সট চাও 5G মোবাইল নেটৱৰ্ক কোনখন দেশে প্ৰথম আৰম্ভ কৰিছিলে 5G ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি দক্ষিণ কোৰিয়া পিছৰ এটা প্ৰশ্ন 2019 চনত কোনজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে ভাৰতৰত্ন বঁটা লাভ কৰিছিলে মৰণোত্তৰভাৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ভূপেন হাজৰিকা পিছৰ প্ৰশ্ন চাও মহাত্মা গান্ধীয়ে কিমান চনত প্ৰথম অসমলৈ আহিছিলে এটো কমন কোৱেশ্চন আহে পৰীক্ষাত ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি 1921 চনত নেক্সট ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিলে শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হ'ব সি মুম্বাই তো কোৱেশ্চন বুক এনেকুৱা পাইছে নাজানো সো চেষ্টা কৰিছো অলপ ভাল কোৱেশ্চন আনিবৰ কাৰণে আপোনালোকৰ সুবিধাৰ বাবে আৰু কোৱেশ্চন পেটাৰ্ন বিলাক ঠিক এডিআৰই সো কোৱেশ্চন বিলাক চেঞ্জ হৈ গৈ আছে পৰীক্ষা পেটাৰ্ন চেঞ্জ হৈ গৈ আছে সো তেনেকুৱা এটা লগত মিলাই কোৱেশ্চন বিলাক লৈছিলো নেক্সট চাই লওঁ বাৰু সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো আছিলে প্ৰশ্ন সোধে এনেকৈ তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি ইউৰেনাছ যদি ভাল পাইছে এনে ধৰণৰ কোৱেশ্চন আৰু বিচাৰে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট দিছে ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ পিতৃ আমি তো সাধাৰণ কোৱেশ্চন সকলোৱে জানিম অপচন নম্বৰ ডি টো শুদ্ধ হ'ব এপিজে আব্দুল কালাম এটো গুৰুত্বপূৰ্ণ কোৱেশ্চন মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা ভাৰতীয় মহিলাৰ নাম কি মেন বুকাৰ বঁটা শুদ্ধ উত্তৰ কোনটো হ'ব অপচন নম্বৰ বি অৰুন্ধতী ৰয় নেক্সট চাও ভাৰতৰ প্ৰথম উপগ্ৰহ কোনটো প্ৰথমটো দুবাৰ হ'ল ওকে আমি সকলোৱে জানো আৰ্যভট্ট ওকে নেক্সট কোৱেশ্চন 2023 চনত কোনখন ঠাইৰ পৰা G20 সন্মিলনৰ আয়োজন কৰা হৈছিল এনেকৈ সুধিব পাৰে কোৱেশ্চনটো ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ ডি নিউ দিল্লীৰ পৰা পিছৰ এটা প্ৰশ্ন কোনখন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয় দক্ষিণৰ গংগা বুলি কোনখন নদীক কোৱা হয় তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি গোদাবৰী পিছৰ প্ৰশ্ন চাও
কোনটো পৰ্বতমালাই ভাৰতক দক্ষিণৰ পৰা পৃথক কৰিছে কোনটো পৰ্বতমালা শাৰীয়ে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপচন নাম্বাৰ এ হিমালয়া পিছৰ প্ৰশ্ন ভৌগোলিক হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন তো জিওগ্ৰাফিক্যালি খুদিছে এটো কথা ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি ৰাজস্থান নেক্সট চাও ভৌগোলিক হিচাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন ভৌগোলিক হিচাপত ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ গোৱা গোলাপী চহৰ বুলি কোনখন চহৰক কোৱা হয় এনে ধৰণৰ কোৱেশ্চন সোধে গোলাপী চহৰ অপচন নাম্বাৰ সি শুদ্ধ হ'ব জয়পুৰ ভাৰতৰ কোনটো খেলক ক্ৰীড়াৰ ৰজা বুলি কোৱা হয় ভাৰতত কোনটো খেলক খেলৰ ৰজা বুলি কোৱা হয় কোনটো খেলক অপচন নাম্বাৰ ডি ক্ৰিকেটক গুৰুত্বপূৰ্ণ প্ৰশ্ন উইংছ অফ ফায়াৰ কাৰ ৰচনা তো আমি সকলোৱে জানিম ইয়াৰ ৰচক কোন আছিল অপচন নাম্বাৰ বি এপিজে আব্দুল কালাম পিছৰ এটা প্ৰশ্ন কোনখন ঠিক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় তো অপচন কিটা চাওক এটা কথা মন কৰিব ইয়াত যদি দেশৰ নাম থাকে তেতিয়াহলে এনসাৰটো অলপ বেলেগ হ'ব তো ইয়াত ৰাজ্যৰ নাম আছে সো কোনো কথা নাই কোৱেশ্চনটো এনেকৈ আহিলো তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ সি অৰুণাচল প্ৰদেশ তো ইয়াত যে দেশৰ নাম থাকে তেতিয়া আমি সকলোৱে জানো জাপান নেক্সট চাও কোনখন চহৰক আনন্দৰ নগৰ বুলি কোৱা হয় আনন্দৰ নগৰ বুলি কোনখন চহৰক কোৱা হয় অপচন নাম্বাৰ এ শুদ্ধ হ'ব কলকাতা পিছৰ প্ৰশ্ন থমাস কাপ কি খেলৰ সৈতে জড়িত থমাস কাপ খেলৰ ওপৰত কোৱেশ্চন আহে ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি বেডমিণ্টনৰ লগত জড়িত কোনটো ভিটামিন শৰীৰত তেজ জমা হোৱা আৰু ৰোগৰ বাবে দায়ী তো কোনটো ভিটামিন আছিল ওকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ ভিটামিন কে নেক্সট চাও ইউএনঅ'ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ সি নিউয়ৰ্কত সৰি অপচন নাম্বাৰ ডি নিউয়ৰ্কত ওকে আমি নেক্সট চাও ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ভাৰতৰ নেপোলিয়ন কাক কোৱা হয় অপচন নাম্বাৰ সি সমুদ্ৰগুপ্ত নেক্সট স্বাধীনতাৰ পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ মাজত কি আছিল স্বাধীনতাৰ পূৰ্বে খুদিছে স্বাধীনতাৰ পূৰ্বে তো অপচন নাম্বাৰ বি শুদ্ধ যতৰ আছিল নেক্সট চাও সিংফো কাৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ হয় সিংফো কাৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ অপচন কিটা চাওক অপচন সি শুদ্ধ বড়ো নেক্সট চাও মৃত্যুৰ মৰুভূমি বুলি খ্যাত ডাষ্ট ই মাৰ্ক কোন দেশত অৱস্থিত ডাষ্ট ই মাৰ্ক যাক মৃত্যুৰ মৰুভূমি বুলি কোৱা হয় ওকে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপচন ডি আফগানিস্তান নেক্সট চাও কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় বংগৰ দুখ বুলি কাক কোৱা হয় ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি দামোদৰ নদী তো হুগলী নদীখনো হয় বংগতে আছে সো যদি আপুনি ভালকে চাই তো এনসাৰটো ৰাইট এনসাৰটো দামোদৰ নদী হ'ব নেক্সট চাও পাৰকানি কোন জনজাতিৰ সাজপাৰ হয় সাজপাৰৰ ওপৰত কোৱেশ্চন সোধে পাৰকানি কথা সুধিছে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ মৰাণ সকলৰ নেক্সট চাও হাসাকেকান কোন জনগোষ্ঠীৰ জাতীয় উৎসৱ হাসাকেকান কাৰ হয় আমি সকলোৱে জানিম উত্তৰ এ হ'ব অপচন কাৰ্বি সকলৰ পিছৰ প্ৰশ্ন তল কোনটো পুৰুষে পিন্ধা অলংকাৰ হয় পুৰুষে পিন্ধা অলংকাৰ তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি মগৰ দানা নেক্সট চাও এ ডিৰ অলংকাৰৰ ওপৰত ভালেকেইটা প্ৰশ্ন আহিছিলে তল কোনটো ভাৰতৰ সৰ্বোচ্চ নদীবান্ধ হয় খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ বি তেহৰি নেক্সট চাও সাহাৰা মৰুভূমি ক'ত আছে সাহাৰা মৰুভূমিখন ক'ত আছে আমি সকলোৱে জানিম চাগে ক'ত আছে ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ আফ্ৰিকাত আছে পিং পং কূটনীতিৰ লগত কোন দুখন দেশ জড়িত আছিল ওয়াৰ্ল্ড হিষ্ট্ৰী কুৱেশ্চন পিং পং কূটনীতি তো ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ বি আমেৰিকা আৰু চীন নেক্সট চাও কিয়েল বিদ্ৰোহত কোনখন দেশৰ নৌবাহিনী নাবিকসকলে বিদ্ৰোহ কৰিছিল ওয়াৰ্ল্ড হিষ্ট্ৰী কুৱেশ্চন এটো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব জাৰ্মানী নেক্সট চাও ইউএনঅ'ৰ চনত তল কোনখন চহৰত গ্ৰহণ কৰা হৈছিল এটা আমি সকলোৱে জানিম অপচন নাম্বাৰ এ শুদ্ধ হ'ব সান ফ্ৰান্সিস্কো চহৰত নেক্সট বিশ্বৰ আটাইতকৈ দীঘল সাগৰীয় দেৱাল কোনখন দেশত আছে সাগৰীয় দেৱালৰ কথা সুধিছে ইয়াতে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি নেদাৰলেণ্ডত আছে দেই মনত ৰাখিব এছিয়া আটাইতকৈ দীঘল নদী কোনখন এছিয়াৰ সুধিছে মনত ৰাখিব ভাৰতৰ এছিয়াৰ পৃথিৱীৰ এইবোৰ সব মনত ৰাখিব লাগিব ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ বি ইয়াংছে নদীখন এছিয়া আটাইতকৈ দীঘল ঔদ্যোগিক বিপ্লৱৰ প্ৰথম উদ্যোগিক বিপ্লৱ প্ৰথম ক'ত হৈছিল ঔদ্যোগিক বিপ্লৱ
ৰাইট এনসাৰ ক'ব লাগিব অপশ্যন নম্বৰ বি গেট ব্ৰিটেইনতে হৈছিলে ওকে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিলে বিশ্বযুদ্ধৰ ওপৰত কুৱেশ্যন আহিব পাৰে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি সেপ্টেম্বৰ 1939 চনত হৈছিলে দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া সমাপ্ত হৈছিলে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ সি সেপ্টেম্বৰ 1945 হৈছিলে নেক্সট চাও দ্বিতীয় বিশ্বযুদ্ধ চূড়ান্ত কাৰণ কি আছিল বাৰু তো আপোনালোকে জানিব লাগে আমি হিষ্ট্ৰীত পঢ়িবলৈ পাইছিলো অপশ্যন নম্বৰ বি পোলেণ্ডক আক্ৰমণে আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ নেক্সট সমুদ্ৰ পথৰে ভাৰত আৱিষ্কাৰ কৰা নাবিকজনৰ নাম কি আছিল এৰিয়েত আহিছিল এনেকুৱা কোৱেশ্যন সো হেকানে এটো কোৱেশ্যন ৰাখিছো ইয়াতে অপশ্যন নম্বৰ এ শুদ্ধ হ'ব বাস্কো দা গামা ওকে নেক্সট চাও বক্সাৰ যুদ্ধ কোন দেশত হৈছিল বক্সাৰ যুদ্ধ ওয়াৰ্ল্ড হিষ্ট্ৰী কোৱেশ্যন তো ৰাইট আনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ এ চীন তো আমি নেক্সট চাও বাংলাদেশ কেতিয়া স্বাধীন হৈছিল আমি সকলোৱে জানো বাংলাদেশ কেতিয়া স্বাধীন হৈছিল অপশ্যন নম্বৰ এ 1971 তো আমি শেষৰ কোৱেশ্যনটো চাও বড়দিনা যুদ্ধ কোন যুদ্ধৰ সময়ত হৈছিল তো আমি লাষ্ট 20 কোৱেশ্যন আমি পিছৰ সেটত আৰম্ভ কৰি দিম তো অলপ অসুবিধা হোৱাৰ কাৰণে 80টা কোৱেশ্যন ললো আজি বড়দিনা যুদ্ধ কথা হৈছে এটো ওয়াৰ্ল্ড হিষ্ট্ৰী কোৱেশ্যন তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপশ্যন নম্বৰ কোনটো হৈ যাব অপশ্যন নম্বৰ এ নেপোলিয়ন যুদ্ধ এইখন খুব গুৰুত্বপূৰ্ণ ইয়াৰ পৰা এৰিয়েটো কোৱেশ্যন আহিছিল সো আজি ইমান কিটা কোৱেশ্যন আলোচনা কৰি দিলো আপোনালোকক সো যদি কোৱেশ্যন লেভেলটো ভাল পায় শেষলৈকে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো জানি ভাল পালে লাইক কৰিব ধন্যবাদ